ভোগালী বিহু বুলি ক'লেই প্ৰথমেই মনলৈ আহে সৰভোগৰ এঠা লগা মহৰ দৈৰ কথা আৰু যেহেতু বিহু সমাগত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সৰভোগত এখন বিপণী যিখন বিপণী পিকু ষ্ট'ৰ এই পিকু ষ্ট'ৰ নামৰ যিখন দুগ্ধ বিপণী এই বিপণীখনে এইবেলি তেওঁলোকে এই যি গাখীৰৰ ব্যৱসায় এই গাখীৰৰ ব্যৱসায় কৰি তেওঁলোকে 121 বছৰত আচলতে ভৰি দিছে তেওঁলোকৰ আজো ককাকৰ দিনৰ পৰাই চলাই অহা এই বিপণীখনে ইতিমধ্যে বিহুৰ কাৰণে প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ এঠা লগা মহৰ দৈ তেওঁলোকে টেকেলিৰ লগতে যি বাঁহৰ চুঙা এই বাঁহৰ চুঙাসমূহতো তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে মহৰ এঠা লগা দৈ তেওঁলোকে প্ৰস্তুত কৰিছে সমান্তৰালভাৱে তেওঁলোকে মাখন আৰু ক্ৰীম বা ঘিউ বিভিন্ন যি দুগ্ধজাত সামগ্ৰী বিহুৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰি তুলিছে আৰু এই মুহূৰ্তত মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে যি ধৰণে বাঁহৰ চুঙাৰ লগতে মাটিৰ টেকেলিত তেওঁলোকে যি দৈ প্ৰস্তুত কৰিছে সেইসমূহ আমাৰ কেমেৰা পাৰ্চনে দেখুৱাবলৈ লৈছে আৰু এই মুহূৰ্তত যিহেতু আচলতে আমি পিকু ষ্ট'ৰত উপস্থিত আছোঁ যিখন দুগ্ধ বিপণী 121 বছৰত ভৰি দিছে তেওঁলোকৰ পুৰুষানুক্ৰমে চলাই অহা এই ব্যৱসায়ৰ সৈতে প্ৰতিজন প্ৰজন্ম আচলতে তেওঁলোক জড়িত হৈ আহিছে দাদা কি ক'ব 121 বছৰীয়া পৰিক্ৰমা 121 বছৰ আমাৰ ভৰি দিলা কেতিয়ালৈ গতিকে দেউতা আহোঁ কৰিছিল ককা আহোঁ কৰিছিল তাৰপিছত মই পৰিলোঁ 121 বছৰ এই ব্যৱসায়টো আপোনালোকে এৰি দিব নোৱাৰে এৰি দিব বৰ্তমান পৰা নাই বৰ্তমানলৈকে মইতো চলি আছোঁ তাৰপিছত আৰু কি হয় নাজানো আৰু কিন্তু থাকবা লাগে এইটো মোৰ আইডিয়া এটা মোহ আছে আচলতে ব্যৱসায়টোৰ প্ৰতি মোহ আছোতো বিৰাট মোহ আছে এটা এই ককা আইতাৰ পৰা কৰি গৈছে এতিয়ালৈকে আমি এইটো কৰিয়ে আছোঁ আৰু যেহেতু আচলতে ভোগালী বিহুৱে হওক বা বহাগ বিহু হওক তেওঁলোকে বিহু উদযাপনৰ ক্ষেত্ৰত প্ৰথমতে লাভ লয় কিন্তু সৰভোগৰ এঠা লগা সৰভোগৰ এঠা লাগে দৈ সৰভোগত মানৱ অভয়াৰণ্যৰ পৰা গাখীৰ আহে আমাৰ সেই গাখীৰটো আমি শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজক দি দিওঁ আৰু কি কাৰণত আচলতে সৰভোগৰ দৈটো ইমান বিশেষত্ব কি বিশেষত্ব মানে সৰভোগৰ দৈটো আঠা লগা দৈ দল ঘাঁহ কাঁহী বন শুকান ঘাঁহ খায় তাত মানাহ অভয়াৰণ্যত এতিয়াতো বৰষুণ নাই গতিকে সেইটো শুকান ঘাঁহ খালে ঘনত্ব গাখীৰটো বেছি হয় আৰু সেইকাৰণে গাখীৰটোৰ চাহিদাও বেছি সৰভোগত আৰু এটা নিশ্চয় কথা ক'ব লাগিব যে সৰভোগ নামটোৱেই গাখীৰৰ বিশেষত্বক প্ৰমাণ কৰে যিহেতু সৰ যি গাখীৰৰ সৰ এই গাখীৰৰ সৰৰ পিছতেই ভোগ গাখীৰৰ বিভিন্ন সামগ্ৰী ভোগ কৰা ঠাইতে সৰভোগ বুলি কয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপম অনিৰুদ্ধ আপোনাক এই মুহূৰ্তত আমাক পোনপটীয়াকৈ সৰভোগৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে